কৃষ্ণ ব্রহ্মানন্দম পরম সুখদম কেবলম জ্ঞানমূর্তিম দ্বন্দ্বাতীতম গগনসদৃশম তত্ত্বমস্যাদিলক্ষ্যম একম নিত্যম বিমলামসলম সর্বাধি সাক্ষীভূতম ভাবাতীতম ত্রিগুণরহিতম সদ্গুরুম ত্বং নমামি ন বিদ্যায়েষাং শীর্ণ শরণমপি সন্ন্যাসগুণাঃ পরিত্যক্তে লোকেরপি বিজেন যুক্তাঃ শ্রুতিজরাঃ विमुक्तास्तायं यदुपतेमहं श्रीगोविन्दममलं वंशाकल्पतरुभ्यस्य कृपासिन्धु सएव सा पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। कृष्ण আজি আসলতে আনুষ্ঠানিকতা ৰক্ষা কৰি আমাৰ ওপৰত যেটো দায়িত্ব দিয়া হৈছিল যে মহাপুৰুষ ৰচিত ভক্তি ৰত্নাৱলী শাস্ত্ৰৰ ব্যাখ্যা কৰা, কিন্তু আমি নিজৰ কথাখিনি ব্যাখ্যা বুলি ক'ব নোৱাৰো, কাৰণ ইতিমধ্যে ভাগৱতৰ মূল বচা শ্লোকসমূহ সন্নিবিষ্ট কৰি পূৰ্বৰ আচাৰ্য বিষ্ণুপুৰী সন্ন্যাসীয়ে এই ভক্তি ৰত্নাৱলী গ্ৰন্থ কৰিছিল আৰু মহাপুৰুষ শংকৰদেৱৰ আজ্ঞাকে গ্ৰহণ কৰি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে আমাৰ সকলোৰে বুজাৰ সুবিধাৰ্থে ইয়াক পদভাঙনি কৰিছিল। আৰু তাৰ পৰিপ্ৰেক্ষিততো আসলতে যেতিয়া যি স্থানত আমি অকমান আমাৰ ব্যক্তিগত ভাৱ এটা প্ৰকাশ কৰিছোঁ, যি স্থানত গুৰু উপস্থিত থাকে সেই স্থানত আসলতে শিষ্যই ধৰ্মৰ ওপৰত কোৱা কথাটো কোনো প্ৰকাৰে যুক্তিকৰ নহয়। গতিকে কথাখিনি ক'বলৈ যাওঁতে সেই ধাৰণাটো মনলৈ বাৰে বাৰে আহি আছে, কাৰণ গুৰুৱে এইটো নকয় যে গুৰুৰ উপস্থিতিত যে ধৰ্ম কথা কোৱাটো শিষ্যৰ বাবে কোনো বাধা নাই, কাৰণ সেইটো গুৰুৰ মহানুভৱতা। আৰু দ্বিতীয়তে ৰাইজেও এইটো ভাবে বা ৰাইজেও এইটো ভাবিছে, যোৰহাটৰ পৰা মাধুৰ্য আহিছে, মাধুৰ্যই ভক্তি ৰত্নাৱলীৰ ওপৰত ব্যাখ্যা দিব। কিন্তু আসলতে মোৰ মানসিক স্থিতিটোহে ইয়াত প্ৰকাশ কৰা হৈছে পোনপ্ৰথমতেই, যে শিষ্য যিমানেই পণ্ডিত নহওক, যিমানেই জ্ঞানী নহওক কিয়, কেতিয়াও, কাৰণ আমি যিটো আধ্যাত্মিক পৰম্পৰাত শিক্ষিত বা দীক্ষিত হৈছোঁ, এই পৰম্পৰাটোত আমি ঈশ্বৰক প্ৰত্যক্ষ ৰূপত আমাৰ দেখাৰ যোগ্যতা নাই, বা আমি ঈশ্বৰক প্ৰত্যক্ষ ৰূপত দেখিব নোৱাৰোঁ, কাৰণ আমাৰ বুদ্ধি ইমান শ্ৰেষ্ঠ নহয়।
আৰু ভগৱানক চাব পৰা ক্ষমতা ভগৱানৰ ইচ্ছা কৰিলেও আমাৰ দৰে সম্ভৱ নহয়। তাৰ প্ৰমাণ হৈছে স্বয়ং অৰ্জুনক যেতিয়া ভগৱন্তই বিশ্বৰূপ দেখুৱাইছিল, বিশ্বৰূপ দেখাৰ লগে লগে অৰ্জুনে শেষত কি কৈছিল? পোনপ্ৰথমতে অৰ্জুনক ভগৱন্তই তেওঁৰ সেই বাস্তৱিক বিশ্বৰূপ দেখুৱাবলৈ জ্ঞান চক্ষু দিছিল। এই কথা আমি সকলোৱে জানো। কিন্তু সেই জ্ঞান চক্ষু দিয়াৰ পাছতো যেতিয়া অৰ্জুনে ভগৱন্তৰ সেই বিশ্বৰূপ দৰ্শন কৰিছিল, তেতিয়া অৰ্জুনেই সেই ভগৱন্তক কৈছিল যে প্ৰভু তুমি এই বিশ্বৰূপ সম্বৰণ কৰা আৰু তোমাৰ সেই দ্বিভুজ ৰূপটোৰ মোক দৰ্শন দিয়া। তাৰ পৰা আমি কি বুজিব পাৰোঁ যে অৰ্জুন হেন ইমান এজন মহান শ্ৰেষ্ঠ সাধক ভক্ত বৈষ্ণৱেও ঈশ্বৰে জ্ঞান চক্ষু দিয়াৰ পাছতো ঈশ্বৰৰ যিটো দিব্য ৰূপ, সেই দিব্য ৰূপটো জীৱৰূপত বেছি সময়ৰ বাবে চাব নোৱাৰে। সহজ অৰ্থাৎ ক'বলৈ গ'লে আমিতো বহুত অধম জীৱ, আৰু সেই ঈশ্বৰক অৰ্জুনহেন মহান বৈষ্ণৱে যেতিয়া পৰোক্ষভাৱে লগ পাইছে বা প্ৰাপ্ত কৰিছে, আমিতো বহুত পতিত সংসাৰবদ্ধ জীৱ। গতিকে সংসাৰবদ্ধ জীৱই সহজে ঈশ্বৰক পোৱাটো ইমান সহজলভ্য নহয়। কিন্তু পূৰ্বৰে পৰা এই সনাতন মাৰ্গত ঈশ্বৰ প্ৰাপ্তিৰ, ঈশ্বৰ দৰ্শনৰ, ঈশ্বৰক জনাৰ যিটো ধাৰা, সেই ধাৰাটোত ভগৱন্তই সেই স্বকীয় স্বৰূপটোৰ ঠাইত আন এটি স্বৰূপক সংসাৰত প্ৰকাশ কৰিছিল। আৰু যিটোৰ মাহাত্ম্য প্ৰকাশ কৰিবলৈ গৈ যে চাওকচোন, স্বয়ং ভগৱন্ত কৃষ্ণয়ো ঋষি সান্দীপনীৰ ওচৰত শিষ্যত্ব গ্ৰহণ কৰিছিল। তাৰ পৰা আমি কি বুজোঁ? আজি গুৰুৰ প্ৰসংগতেই আৰম্ভ কৰিব বিচাৰিছোঁ, যিহেতু আমাৰো গুৰু উপস্থিত আছে। আৰু এই যে ভক্তি ৰত্নাৱলী গ্ৰন্থভাগ যিজন মহাপুৰুষে কৰি উলিয়ালে পদ ভাঙনি, তাৰ আঁৰতো সেই গুৰু প্ৰদত্ত আজ্ঞা, গুৰুৰ প্ৰতি নিষ্ঠাৰ ভৰপূৰ ভাণ্ডাৰ আছে। কাৰণ সংস্কৃততে এটা কথা আছে বোলে যে নাস্তি বিদ্যা সমম চক্ষু, নাস্তি সত্যং সমং তপ, নাস্তি ৰাগ সমম দুঃখম, নাস্তি ত্যাগ সমম সুখম। অৰ্থাৎ বোলে বিদ্যাৰ সমান চক্ষু নাই, নাস্তি বিদ্যা সমম চক্ষু, নাস্তি সত্যং সমং তপ, সত্যৰ সমান তপ নাই, ৰাগ ক্ৰোধৰ সমান বোলে দেশ নাই, আৰু ত্যাগৰ সমান সুখ নাই। এই 4 নম্বৰৰ কথাটো আমাৰ কাৰণে বুজিবলৈ অকণমান অসুবিধা হয়, যে সত্যৰ সমান তপ নাই, বিদ্যাৰ সমান সাধনা নাই, ৰাগৰ সমান দুখ নাই বুলিছে, এইটো বুজি পাইছোঁ। এই যে ক'লে ত্যাগৰ সমান সুখ নাই, ত্যাগ কৰিলে মানুহে কোনোবাই ক'ৰবাত সুখ পায়নি? ভৌতিক দৃষ্টিৰে ত্যাগত সুখ নাই, কিন্তু আধ্যাত্মিক দৃষ্টিৰে ত্যাগতেই সৰ্বস্ব সুখ আছে। আৰু এই 4টা গুণ আমি যদি চাবলৈ এজন ব্যক্তিত বিচাৰিব বিচাৰোঁ, তেতিয়াহ'লে সেইজন হৈছে মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱ। কাৰণ বিদ্যা চৰ্চাৰ ক্ষেত্ৰত মই কোনেও কাকো, ময়ো আপোনাক ক'ব নালাগে, আপুনিও মোকো ক'ব নালাগে যে মহাপুৰুষৰ বিদ্বদ্ধতা ঘোষাশাস্ত্ৰৰ জৰিয়তে যিটো পাণ্ডিত্য প্ৰকাশ পাইছিল, যি বিদ্যাৰ সাধনা তেওঁ কৰিছিল, দ্বিতীয়তে যি সত্যৰ উপাসনা তেওঁ গুৰুৰ সান্নিধ্যত কৰিছিল, তৃতীয়তে নিজৰ ইন্দ্ৰিয়সমূহক সংযম কৰিবলৈ গৈ আজিলৈকে এনেকুৱা কোনো এখন শাস্ত্ৰ ব্যক্তি এজনে ৰচনা কৰা নাই য'ত মানে আত্মনিন্দাটো ইমান নিৰ্মম আৰু কৰুণভাৱে প্ৰকাশ কৰিছে। সেইটো একমাত্ৰ মহাপুৰুষ মাধৱদেৱৰ লেখনিতহে আছে। আনকি স্পষ্টতে ক'বলৈ গ'লে সেই আত্মনিন্দাটো ইমান গভীৰভাৱে স্বয়ং মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ লেখনিটো প্ৰকাশ পোৱা নাই, যিটো গভীৰতা মহাপুৰুষ মাধৱদেৱৰ লেখনিত প্ৰকাশ পাইছে, নহয়নে? আৰু নাস্তি ত্যাগ সমম সুখম, ত্যাগৰ পৰাকাষ্ঠা, যে যিজন ব্যক্তিৰ বিবাহ কৰিবলৈ এগৰাকী কন্যা আঙুঠি পিন্ধাবলৈ যোগাৰ কৰি থোৱা হৈছে, আৰু গুৰু সেৱাত ব্যাঘাত জন্মিব বুলি সেইজন ব্যক্তিয়ে সেই নিজৰ গৃহস্থী আশ্ৰমখনৰ চিন্তা সেই তৎমুহূৰ্ততে পৰিত্যাগ কৰিছে। তাতকৈ আৰু ডাঙৰ ত্যাগ কি হ'ব পাৰে? আৰু নিশ্চয়কৈ মহাপুৰুষ মাধৱদেৱৰ গুৰুৰ প্ৰতি যে সেই নিষ্ঠাটো আছিল, একনিষ্ঠতাটো, সেই একনিষ্ঠতাটোৰ কাৰণেই আজি বিদ্যাৰ ক্ষেত্ৰতেই হওক, দৰ্শনৰ ক্ষেত্ৰতেই হওক, চিন্তাৰ ক্ষেত্ৰতেই হওক, কোনোবাখিনিত মহাপুৰুষ মাধৱদেৱ সুকীয়া। আৰু সেই সুকীয়া হোৱাৰ শক্তিটো ক'ৰ পৰা আহিছিল? তেওঁ নিজৰ জ্ঞানৰ পৰা, তেওঁ নিজৰ বিদ্যাৰ পৰা, তেওঁ নিজৰ চৰ্চাৰ পৰা কিন্তু নহয়, গুৰুৰ প্ৰতি থকা সেই সমৰ্পণৰ জৰিয়তে।
কাৰণ গুৰুগীতাটো এটা কথা কোৱা হৈছে শাস্ত্ৰমম সজাতিম চৈব স কৃত্ৰিম পুষ্টিবৰ্ধনম এতৎ সৰ্ব পৰিত্যজম গুৰুমেব সমাশ্ৰয়িত। অৰ্থাৎ কোনো এজন ব্যক্তিয়ে পৰিস্থিতিত পৰি শাস্ত্ৰমম নিজৰ আশ্ৰম ধৰ্ম যদি পৰিত্যাগ কৰিছে, স্বজাতিৰ ধৰ্ম যদি পৰিত্যাগ কৰিছে, কৃত্ৰিম পুষ্টিবৰ্ধনম নিজৰ সা সন্মান বংশ পৰিয়াল সকলোকো যদি পৰিত্যাগ কৰিছে কিন্তু কোনো দুখ নাই। কিন্তু যদি নিজ গুৰুৰ পৰিত্যাগ কৰিছে তাতোতকৈ আৰু সংসাৰত ডাঙৰ দুখ নাই। কাৰণ গুৰু বুলি ক'লে আচলতে আমাৰ মই খোলাকৈ কৈছোঁ, আমাৰ অসমত অকণমান ধাৰণাটো বেলেগ। কাৰণ ধৰি লওক এতিয়া গুৰু বুলি কোৱাৰ লগে লগেতো আমাৰ গুৰু এজন বুলি দেখুওৱা নাই। সহজভাৱত আমি সকলোৱে জানো আদি গুৰু ৰূপত পিতৃ মাতৃক দেখুৱাইছে, শিক্ষাগুৰু দীক্ষাগুৰু, নহ'লে তাৰ পাছতো নিজ গুৰু, গুৰু পৰম গুৰু, পৰমেষ্ঠি গুৰু, এনেদৰেওতো ভাগ দেখুওৱা হৈছে। এতিয়া আমি যিটো পৰম্পৰাত দীক্ষিত শিক্ষিত হৈছোঁ সেই পৰম্পৰাটোৰ প্ৰৱৰ্তকজন হৈছে পৰম গুৰু। আমি যেনেকৈ বৈষ্ণৱ পৰম্পৰাত অসমত 4জনা গুৰুৰ কথা কওঁ, নহয়নে? ইয়াত কোনো শংকা নাই যে মহাপুৰুষ শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱ, মহাপুৰুষ দামোদৰদেৱ, মহাপুৰুষ হৰিদেৱ। কাৰোবাৰ মনত এইটো আহিব পাৰে যে ধৰি লওক মহাপুৰুষ শংকৰদেৱে সকলো দি থৈ যোৱাৰ পাছত আকৌ বাকী 3জনৰ প্ৰাসংগিকতা সমসাময়িকভাৱে কিয় আহিল? কাৰণ গুৰু গুৰুৱেই, নহয়নে? যিজন ব্যক্তিয়ে যি পৰম্পৰাত শিক্ষিত দীক্ষিত হৈছে তেওঁ সেই পৰম্পৰাৰ আদিতে থকা সেই গুৰুজনক পৰম গুৰুৰ ৰূপত সন্মান কৰাটো তেওঁৰ দায়িত্ব। দ্বিতীয়তে সেই পৰম গুৰুৰ আজ্ঞা গ্ৰহণ কৰি যিটো পৰম্পৰা বৰ্তি আছে সেই পৰম্পৰাত উত্তৰাধিকাৰী ৰূপত যিজন বৰ্তমান অধিষ্ঠিত হৈ আছে সেয়া আমাৰ নিজ গুৰু, নহয়নে? সেইবাবে এটা বৰ সুন্দৰ কথা কোৱা হয় যে চাওকচোন আমাৰ সনাতন ধৰ্মতে বৈষ্ণৱ মাৰ্গত মূলতঃ 4টি সম্প্ৰদায় আছে। ব্ৰহ্ম সম্প্ৰদায়, শ্ৰী সম্প্ৰদায়, কুমাৰ সম্প্ৰদায় আৰু ৰুদ্ৰ সম্প্ৰদায়। ব্ৰহ্ম সম্প্ৰদায়ৰ প্ৰৱৰ্তক স্বয়ং ব্ৰহ্মাদেৱ, শ্ৰী সম্প্ৰদায়ৰ প্ৰৱৰ্তক স্বয়ং মহালক্ষ্মী, কুমাৰ সম্প্ৰদায়ৰ প্ৰৱৰ্তক স্বয়ং 4জন কুমাৰ আৰু ৰুদ্ৰ সম্প্ৰদায়ৰ প্ৰৱৰ্তক স্বয়ং মহাদেৱ, শিৱ আৰু ৰুদ্ৰ। এই 4টি পৰম্পৰা ব্যতিৰেকে যিসকল আছে পদ্মপুৰাণতে কোৱা হৈছে যে পৰম্পৰা সম্প্ৰদায় বিহীনাস্তে মন্ত্ৰাস্তে নিষ্ফলম মত, যে সম্প্ৰদায় আৰু পৰম্পৰা অবিহনে শাস্ত্ৰীয় মাৰ্গত কোনেও শিক্ষিত দীক্ষিত হ'লে সেই শিক্ষা দীক্ষা গ্ৰহণযোগ্য কৰা নহয়। যেনেকৈ ল'ৰা ছোৱালী চোকা হ'লেইতো নহ'ব, অথৰাইজ অৰ্গেনাইজেশ্যন এটাৰ পৰা চাৰ্টিফিকেটখন পাব লাগিব। ঠিক তেনেদৰে আজি মই দুটা কথা বুজিলোঁ বুলিয়ে মই গুৰু হৈ যাব নোৱাৰোঁ, হয়নে? গুৰু হ'বলৈ হ'লে শাস্ত্ৰ অনুৱৰ্তী সেই পৰম্পৰাটো লাগিব। সেই পৰম্পৰাই যাক অধিষ্ঠিত কৰাইছে, আমাৰতো এটা শ্লোকীয়ে কোৱাই হয় যে নাৰায়ণ সমাৰম্ভম, যে স্বয়ং নাৰায়ণেই যাক আৰম্ভ কৰিছে, নহয়নে? আমাৰ নিজ পৰম্পৰা হ'লে আমি কওঁ ব্ৰহ্মাদেৱ বা মাধৱাচাৰ্য মধ্যমাম, অস্মাদ আচাৰ্য পৰ্যন্তাম, বৰ্তমানৰ আচাৰ্যসকলে বন্দে গুৰু পৰম্পৰা। এই গুৰু পৰম্পৰাটোক বন্দনা কৰা হৈছে, কাৰণ বিনা গুৰু পৰম্পৰাত শিক্ষিত দীক্ষিত নোহোৱালৈকে কেতিয়াও শাস্ত্ৰীয় জ্ঞানে সুনিবদ্ধ হ'ব নোৱাৰে। এতিয়া এইখিনি কথা ক'বলৈ যাওঁতে যে চাওকচোন যে মহাপুৰুষ মাধৱদেৱে এই ভক্তি ৰত্নাৱলী গ্ৰন্থভাগ কৰাৰ আঁৰতো যিটো কাহিনী আমি পাওঁ, মই আচলতে অকণমান ঔৰ কথাৰে আৰম্ভ কৰিম। কাৰণ যিহেতু আজি আচলতে সঁচাকৈ ক'বলৈ গ'লে পৰিস্থিতিটো এতিয়া মোৰ বাবে এনেকুৱা হৈছে বোলে সাগৰক জোখে যেন বাৰী ধৰি কৰে, বালকে চন্দ্ৰক যেন হাত মেলি ধৰে, গৰুদ্ৰক দেখি আন পক্ষীও ৰামাৰে, আমাক পাৰিলে কহি সেহি পতন্তৰে। যিদৰে সামান্য মাৰি এডাল লৈ যদি মই সাগৰ জুখিবলৈ যাওঁ সেইটো মানে মূৰ্খামিৰ কাম হ'ব। সামান্য মাৰিডালেনো সাগৰ জুখিব পাৰিলে। দ্বিতীয়তে আপোনাৰ সৰু ল'ৰা এটাই যদি চন্দ্ৰটো মুখ লাগে বুলি হাতখন মেলি থাকে, সেই চেষ্টাটো যিদৰে ব্যৰ্থ, সেই যিহেতু ল'ৰাটোৰ বুদ্ধি, নহয়নে? জ্যেষ্ঠজনে ভাবিব সৰু ল'ৰাটোৱে হাতখন মেলি চন্দ্ৰটোক পাবলৈ বিচাৰিছে। তৃতীয়তে আপোনাৰ গৰুদ্ৰক দেখি যদি টিপচি চৰাই এটা মই ইয়াৰ সমান উৰিবলৈ চেষ্টা কৰিম। গতিকে গুৰু উপস্থিতিত আমাৰ অৱস্থাটো আচলতে তেনেকুৱাই হৈছে ধৰ্মৰ ওপৰত কথা ক'বলৈ গৈ। কিন্তু গুৰুৰে অনুকম্পা, ইয়াতো যি সঁচাৰ্থত ক'বলৈ গ'লে গুৰু কৃপা এইখিনিতেই অনুভৱ, যে গুৰু কৃপা মানে এইটো নহয় যে গুৰুৱে দীঘলীয়াকৈ আশীৰ্বাদ দি দিলে তাৰ পৰা বোলে আমাৰ ধনে ধান্যে একদম ভৰ্তি হৈ গ'ল। আমি ভুলকৈ ভাবি থাকোঁ
ধন ধান্য বিত্ত সম্পত্তিৰ বাবে গুৰুৰ বা ভগৱানৰ আশীৰ্বাদ লোৱাৰ প্ৰয়োজন নাই। কাৰণ চাওকচোন আমি দুইফালৰ পৰা মাজমজিয়াত আছোঁ। প্ৰথমতে আমাৰ কি যিকোনো কাম কৰাৰ আগতে প্ৰথমতে ভকতৰ আজ্ঞা লোৱা হয়, ভকত শ্ৰেষ্ঠ বুলি কোৱা হয়, নহয়নে? আনফালে সকলোতকৈ শ্ৰেষ্ঠ ভগৱান। এতিয়া ভগৱানৰ ফালৰ পৰা মাজত কোন আছে? গুৰুৱে আছে। আৰু ভকতৰ ফালৰ পৰা গ'লে মাজত কোন আছে? গুৰুৱে আছে। মানে এই মধ্যসত্তা সত্তাটোৰ কৃপা অবিহনে এইফালে সৎসংগও সম্ভৱ নহয়, যি ভাগৱত ধৰ্মৰ মূল আধাৰ। আৰু সেই গুৰু সত্তাৰ কৃপা অবিহনে এইফালে ইষ্ট সাক্ষাতো সম্ভৱ বা ইষ্ট কৃপাও সম্ভৱ নহয়। গতিকে গুৰু হ'ব পাৰে আমাৰ দৰে দুখন হাত দুটা ভৰি থকা এজন ব্যক্তি, ভগৱান কৃষ্ণ উদিভোজ। কিন্তু ভক্তজনৰ এইটো ভাৱ, যেনেকৈ আজিকালি এতিয়াওতো ধৰি লওক কিছুসকলে এনেকুৱা কথা আলোচনা কৰা দেখা যায় যে মহাপুৰুষ শংকৰদেৱক মহাপুৰুষ মাধৱদেৱেও চতুৰ্ভুজ ৰূপত দেখিছিল, চান্দাখায়ো চতুৰ্ভুজ ৰূপত দেখিছিল, মহাপুৰুষ শংকৰদেৱকে তেওঁ সাক্ষাৎ ঈশ্বৰ বুলি কৈছে। আজিকালি এনেকুৱা কিছুমান আলোচনা হৈ যায়, শংকৰদেৱ সঁচাকৈ জানো ঈশ্বৰ হয়? এতিয়া কথাটো এনেকুৱা যে শিষ্যজনৰ এইটো ভাৱ যে গুৰুক ঈশ্বৰ দেখিছে, নহয়নে? সেই ঈশ্বৰ দেখা কথাটো আমি যুক্তি তৰ্কৰে বিচাৰ কৰিব নোৱাৰোঁ। আৰু ভক্তি কৰিবলৈ হ'লে সেইটো ভাৱৰে প্ৰয়োজন, নহয়নে? যে গুৰুক সাক্ষাৎ ঈশ্বৰ জ্ঞান কৰাটো, গুৰুৱে নকয় যে মোক ঈশ্বৰ জ্ঞান কৰা। সেইকাৰণে চাওকচোন প্ৰভু আছে সেইকাৰণে কথা এটা ক'বলৈ আমাৰ অকণমান মই সুবিধা পাইছোঁ। গুৰুৱে আমাৰ শৰণত কেতিয়াও নিজৰ কথা নকয়, নহয়নে? জ্যেষ্ঠসকলে নিশ্চয় বুজি পাইছে যে বৈষ্ণৱসকলেহে গুৰুৰ কথা কয়। কিয় নকয়? কাৰণ যি নিজৰ কথা ক'ব তেওঁ গুৰু কেনেকৈ হ'ব? সেইকাৰণে পূৰ্বৰে পৰা এইটো দৰ্শন চলিছে যে গুৰুৱে কেতিয়াও নিজক চেন দেখুৱাই নিদিয়ে। গুৰুক কোনে চেন দেখুৱাই দিয়ে? ভকতে, বৈষ্ণৱে। আৰু গুৰুৱে কাক দেখুৱাই দিয়ে? ঈশ্বৰক, নহয়নে? এই তিনিওটা ক্ৰম এতিয়া ভক্তি ৰত্নাৱলীৰ যদি কিদৰে প্ৰকাশ পাইছে চাওক। যে এই ভক্তি ৰত্নাৱলী আমি সকলোৱে জানো যে ব্ৰহ্ম সম্প্ৰদায়ৰ যিটো ব্ৰহ্মাদেৱৰ পৰা আৰম্ভ হৈছে পৰম্পৰা, তাৰে 12 সংখ্যক আচাৰ্য আছিল পুৰুষোত্তম আচাৰ্য। আৰু সেই পুৰুষোত্তমৰে শিষ্য হৈছে বিষ্ণুপুৰী সন্ন্যাসী। সেইবাবে আমি যদি মূল ভক্তি ৰত্নাৱলীত চাওঁ তেতিয়া প্ৰতিটো অধ্যায়ৰ শেষত এটা কথা উক্তি আহিছে যে শ্ৰীমৎ পুৰুষোত্তম চৰণাৰবিন্দ পদম অকৰিন্দু বিন্দু পৰান্মিলিতে ভক্তি বিবৰ্ধন পৰমহংস শ্ৰী বিষ্ণুপুৰী। অৰ্থাৎ সেই আচাৰ্য পুৰুষোত্তমৰ শিষ্যত্ব গ্ৰহণ কৰি বিষ্ণুপুৰী সন্ন্যাসীয়ে এই ভক্তি ৰত্নাৱলীৰ পদ ৰচনা কৰিছিল। আৰু এই গ্ৰন্থভাগ মহাপুৰুষৰ হাতলৈ অহাৰো এটা বৰ সুন্দৰ কাহিনী আছে। যদিও চৰিত পুথিসমূহত অকণমান কাহিনীৰ অমিল আছে, কিন্তু মূলতঃ এই কথা সকলোৱে জানে যে কণ্ঠভূষণে যেতিয়া বেনাৰসত বা বৰ্তমানৰ কাশী য'ত আছে, মানে বেনাৰসত যেতিয়া সংস্কৃত শাস্ত্ৰ অধ্যয়ন কৰিবলৈ গৈছিল, তেতিয়া সেই বিষ্ণুপুৰী সন্ন্যাসীৰ শিষ্য ব্ৰহ্মানন্দই সেই শ্ৰীকণ্ঠৰ জৰিয়তে ৰাম গুৰুৰ জোঁৱায়েক, মহাপুৰুষ শংকৰদেৱৰ কুলপুৰোহিত ৰাম গুৰু, আৰু সেই ৰাম গুৰুৰ জোঁৱায়েক শ্ৰীকণ্ঠ। সেই শ্ৰীকণ্ঠ যেতিয়া বেনাৰসলৈ গৈছিল তেতিয়া সেই শ্ৰীকণ্ঠৰ জৰিয়তে সেই বিষ্ণুপুৰী সন্ন্যাসী লিখিত বোলে পূৰ্বতে তেওঁ এটা ভৱিষ্যতবাণী কৰিছিল যে বকাৰ আদি গামত সবৰ্ণৰে কায়স্থ কুলত শৰীৰ এক অংশ অৱতাৰ প্ৰকট হ'ব, আৰু তেতিয়াই মই এই পেৰাত থৈ যোৱা ভাগৱত গ্ৰন্থভাগ তললৈ গুচি যাব আৰু ৰত্নাৱলী গ্ৰন্থভাগ ওপৰলৈ গুচি আহিব। আৰু সেইমতে যেতিয়া সেই চন্দুকটো খুলি পেলাই বোলে ব্ৰহ্মানন্দই চালে, তেতিয়া ৰত্নাৱলী গ্ৰন্থভাগ ওপৰ হৈ আছিল, ভাগৱত গ্ৰন্থভাগ তল হৈ আছিল। এতিয়া ৰত্নাৱলীতনো কি কৰিছিল? ভক্তি মানে আমি সকলোৱে জানো যে ভজ ধাতুৰ লগত 3 প্ৰত্যয় যুক্ত হৈ পেলাই ভক্তি শব্দটি সৃষ্টি হৈছে, যাৰ অৰ্থ হৈছে ঈশ্বৰৰ ওচৰত সমৰ্পণ কৰা। ৰত্নাৱলী, য'ত সেই সমৰ্পণ ভাৱৰ ভক্তজনৰ সমৰ্পণ ভিন্ন প্ৰকাৰৰ হ'ব পাৰে। যেনেদৰে আমি ভাগৱতৰ আধাৰতে ভাগৱতে 81 বিধ ভক্তিৰ কথা কৈছে, তাৰে প্ৰধান যেনিবা 9 বিধ ভক্তি, নহয়নে? তাৰো প্ৰাথমিক ৰূপত আমাক শ্ৰৱণ কীৰ্তন বুলি দেখুৱালে। কিন্তু চাবচোন এইবিলাক কথা ক'বলৈ যাওঁতে আমাৰ কেতিয়াবা অকণমান শংকা এটা আহি পৰে, এই শ্ৰৱণ কীৰ্তনেই শ্ৰেষ্ঠ সেই বুলি কৈ মানে সকলো ক্ষেত্ৰতে আমি সকলো ভক্তকে বিচাৰ কৰিব নোৱাৰি। ভক্তিটো 81 বিধ আছে, অন্য কোনো এজন ভক্তই অন্য ধাৰাৰেও ভক্তি কৰিব পাৰে, নহয়নে?
সেইকাৰণে কেতিয়াও কাৰো উপাসনাক নিন্দা কৰিব নালাগে কিন্তু নহ'লে আমাৰ ভক্তিৰ আবেগত আহি আমাৰ কেতিয়াবা কি হৈ যায় আজিকালি এইবিলাক মানে স্বাভাৱিক হ'বলৈ ধৰিছে যে কাৰোবাৰ উপাসনা পদ্ধতিটোক পটককৈ নিন্দা কৰি দিয়া এইটো হ'ব নালাগে ভগৱন্ত কৃষ্ণই নিজেই যিহেতু কৈছে যে ইয়ে যথাং প্ৰপদ্যন্তে তাং তথৈব মাং ভজাম্যহম যিজন ভক্তই মোক যি ৰূপত যি ভাৱত ভজনা কৰে তেওঁৰ বাবে মই তেনেদৰে উপলব্ধ হওঁ গতিকে একাশীবিধ যেতিয়া ভক্তি আছেই ভক্তসকলৰ ভাৱো ভিন্ন ভিন্ন হ'ব পাৰে ভগৱন্তটো ভাৱগ্ৰাহী জনাৰ্দন গতিকে যিজন ভক্তৰ বাবে যেনেদৰে উপলব্ধ হৈছে তেওঁ তেনেকৈ ভক্তি মাৰ্গত আগবাঢ়ক কিন্তু তাক অধিক স্পষ্ট ৰূপত বুজাবলৈ ভাগৱতৰ যিখিনি মূল ভক্তিপৰক শ্লোক সেইখিনি সংগৃহীত কৰাৰ ৰূপটোৱে হৈছে ভক্তি ৰত্নাৱলী মানে কি ভাগৱতৰ যিখিনি মূল ভক্তিপৰক শ্লোক সেইখিনি একঠাই কৰি সংকলন কৰাৰ স্বৰূপটো হৈছে ভক্তি ৰত্নাৱলী ইয়াৰ মূল স্বৰূপটো হৈছে শ্ৰীধৰ স্বামীৰ কান্তিমালা ভাষ্য তাৰ আধাৰতে নিৰ্ভৰ কৰি মহাপুৰুষ মাধৱদেৱে ৰত্নাৱলীৰ পদ কৰিছিল আৰু এই শাস্ত্ৰ যেতিয়া শ্ৰীকণ্ঠই আনি মহাপুৰুষ শংকৰদেৱক দিলেহি তেতিয়া মহাপুৰুষ শংকৰদেৱে পোনপ্ৰথমতে বোলে এই সন্ন্যাসীয়ে লিখা শাস্ত্ৰ বুলি ইমান এটা গুৰুত্ব দিয়া নাছিল তেতিয়া শ্ৰীকণ্ঠই ক'লে বোলে প্ৰভু ইমান দূৰৰ পৰা আপোনাৰ কাৰণেই দি পঠিওৱা হৈছে আপুনি যদি নাচায় তেতিয়াহ'লে মই লৈ অনা ফলটো বোলে নিষ্ফল হ'ব তেতিয়া চাই পেলাই গ্ৰন্থভাগত দেখিলে যে ভক্তিপৰক গোটেই কথাখিনিয়ে আছে শেষত গৈ শৰণ বিৰচনো যেতিয়া দেখিলেগৈ তেতিয়া বোলে মহাপুৰুষ শংকৰদেৱে ইয়াৰ পদ কৰিবলৈ লওঁতেই আবেগতে কাপ কলমযোৰ খহি পৰিছিল আৰু সেইখিনি সময়তে বোলে মহাপুৰুষ শংকৰদেৱে মাধৱদেৱৰ প্ৰতি আজ্ঞা কৰিছিল যে বহাৰপু এই শাস্ত্ৰ পদ ভাঙনি তুমিয়েই কৰিবা যে তোমাতে এই দায়িত্ব অৰ্পণ কৰিব আৰু সেই অনুসৰিয়ে মহাপুৰুষ মাধৱদেৱে বোলে এই ভক্তি ৰত্নাৱলী সম্পূৰ্ণ 13টি বিৰচন সহজ ৰূপত 13টি অধ্যায় এতিয়া আমি যেতিয়া কিবা এটা বিষয়ৰ ওপৰত বিস্তাৰ ৰূপত লিখোঁ সহজ অৰ্থ তাক আমি ৰচনা বুলি কওঁ যেতিয়া বহল বিস্তাৰিত ৰূপত কিবা এটা বিষয়ৰ ওপৰত লিখা যায় কিন্তু সেই ৰচনা কৰা প্ৰতিটো বাক্যক যেতিয়া ভাঙি পেলাই পুনৰ ব্যাখ্যা কৰা হয় সহজ অৰ্থত তাক কোৱা হয় বিৰচন ৰচনাক যি ভংগ কৰি ব্যাখ্যা কৰিছে মানে বিস্তাৰিত ৰূপত আছেই তাকো আৰু সহজ ৰূপত যেতিয়া ব্যাখ্যা কৰা হৈছে তাক সহজ ৰূপত বিৰচন বুলি কোৱা হয় আৰু সেইবাবে বোলে 13টি বিৰচন সেইবাবে ঠাকুৰ এটাৰ যোজনাই কৈছে বোলে 12 হাত জালৰ 13 হাত ফটা ভাল মাৰিলি বাপৰ বেটা পুথি খলিহনা ৰৌ বৰালি পাৰ হৈ গ'ল পুথি খলিহনা পাহে পাহে ৰৈ 12 হাত জাল 12 হাত 12 স্কন্ধ ভাগৱত 13 হাত ফটা এই ভক্তি ৰত্নাৱলী 13টি বিৰচন ভাল মাৰিলি বাপৰ বেটা ভাল মাৰিলি বাপৰ বেটা বুলি মহাপুৰুষ মাধৱদেৱত কৈছে যে ইমান বিস্তাৰিত ৰূপত প্ৰতিটো খণ্ড 13টি খণ্ডত ভাগ কৰিলে তাৰ মাজত বোলে ৰৌ বৰালি পাৰ হৈ গ'ল ৰৌ বৰালি বুলি কাক কোৱা হৈছে অহং মম দম্ভ দৃশ্য এই যিবিলাক ভাৱ কাৰণ ধৰ্ম মাৰ্গত আহোঁতেও এইবিলাক ভাৱে অকণমান ক্ৰিয়া কৰে কাম ক্ৰোধ লোভ মোহ ভাৱটো সংযম কৰাটো ইমান টান কাম নহ'ব পাৰে কিন্তু মই মোৰ ভাৱটো সংযম কৰাটো বৰ টান নহয় মাতৃ যশোদাই দুৱাঙুলত নোৱাৰিছিলগৈ মই মোৰ ভাৱৰ বাবে সেইখিনি সময়ততো কাম ক্ৰোধ লোভ মোহ নাছিল নহয়নে মোৰ পুত্ৰ মই বান্ধিছোঁ ঈশ্বৰক সেই ভাৱনা কৰাৰ বাবে এই দুৱাঙুলত বান্ধিব নোৱাৰিলে তেতিয়াহ'লে আমাৰতো মই মোৰ ভাৱ থাকিব পাৰে নহয়নে এই ডাঙৰ ডাঙৰ যিবিলাক মানে অৱগুণ আছে এইখিনি সমূহ এই ভাগৱতৰ এই আধাৰত যোচিত 13টি বিৰচনে ধৰি ৰখা সম্ভৱ নহয় ইয়াত মাত্ৰ বোলে পুথি খলিহনা পাহে ৰৌ বৰালি ডাঙৰ ডাঙৰ গুণ যিবিলাক দম্ভ দৃশ্য ভাৱ থাকে এইবিলাক পাৰ হৈ গ'ল কিন্তু পুথি খলিহনা সহজ সৰল ভাৱ নিৰ্মলতা নহয়নে কৰুণতা দয়া ভাৱ ক্ষমা এইবিলাক সৰু ভাৱ কিন্তু এই সৰু ভাৱবিলাকে ভক্তি মাৰ্গত কিবা এটা প্ৰাপ্তিৰ বাবে আটাইতকৈ শ্ৰেষ্ঠ স্তৰলৈ লৈ যাব পাৰে আৰু তাৰ যিটো ধাৰা আমি যদি চাওঁ আমি পোনপ্ৰথমতে আচলতে দেখা যায় আমি ভাগৱতলৈ গুচি যাওঁ পোনপ্ৰথমতে আচলতে আমি ভাগৱতলৈ যাব নালাগে ভাগৱতৰ আগত গীতা নহয়নে গীতাৰ আগতো যদি আমি চাওঁ আমি আমাৰ অসমৰ বৈষ্ণৱ পৰম্পৰাত ভক্তি ৰত্নাৱলী ভক্তি প্ৰদীপ ভক্তি ৰত্নাকৰ ভক্তি বিবেক এইসমূহ মৌলিক গ্ৰন্থ আমি যদি তেতিয়া গোটেই দৰ্শনটো পোৱা যায় এতিয়া আমি পোনপ্ৰথমতেই যদি আমি চাওঁ যে ভক্তি ৰত্নাৱলীত যে মহাপুৰুষেই আৰম্ভ কৰিছে কি বুলি যে ভক্তি ৰত্নাৱলী গ্ৰন্থ ভাগৱত সাৰ মুৰুখ মাধৱে পদ কৰিলা
বিস্তার তাকে হে পরম ধর্ম বুলিয় নিশ্চয় জাত সন্তে মাধৱত ভকতি মিলয় ৰজতম ভাৱ গুচি হুৱে শুদ্ধ ভাৱ সত্যগুণে স্থিত হুৱে তেবে মন স্থিৰ। পোন প্ৰথমতেই মহাপুৰুষে ভক্তি ৰত্নাৱলী ভক্তি বিৰচনা মহাধৰ্ম কথনৰ জৰিয়তে আৰম্ভ কৰিছে যে কাক মহাধৰ্ম বুলি কোৱা হৈছে প্ৰত্যক্ষ ৰূপতকৈ যাৰ পৰা বোলে ভগৱন্তত একান্ত ভক্তি বা ভক্তিভাৱ উপজে সেয়াই মহাধৰ্ম সহজ ৰূপত। আৰু সেই ধৰ্ম উপজিলে পোনপ্ৰথমতে কি পৰিৱৰ্তন ঘটে আমি ত্ৰিগুণাত্মিকা প্ৰকৃতিত আছোঁ সকলো জীৱ সত ৰজতম এই তিনি গুণৰ প্ৰভাৱত আছে আমাৰ সকলোৰে শৰীৰত এই সত ৰজতম তিনিওটা গুণ আছে কিন্তু তিনিওটা গুণক সন্তুলন কৰিব পাৰে একমাত্ৰ সত্য গুণটোহে নহয়নে গীতাৰ আধাৰতে আমি এইটো কথা বুজোঁ যে সত্য গুণত জীৱৰ জ্ঞান উপজে বুদ্ধি বিবেক ভাল হয় চিন্তা শক্তি শুদ্ধ সাত্বিক হয় ৰজগুণত লোভ উপজে প্ৰমাদ মোহ তমসু তমগুণত প্ৰমাদ উপজে কিন্তু জন্মৰে পৰা আমি যেতিয়া এই সংসাৰলৈ আহিলোঁ এই তিনিওটা গুণৰ প্ৰভাৱত আছোঁৱেই কিন্তু এই জনমটো পোৱা গৈছে ঈশ্বৰ প্ৰাপ্তিৰ বাবে নহয়নে শুনিবলৈ অদ্ভুত হ'ব পাৰে সকলোৱে জানো ঈশ্বৰক পোৱা সম্ভৱ হয় সমস্যাটো আচলতে আমাৰ সেইখিনিতেই হয় যে ভাগৱত বা ভক্তি মাৰ্গত আমাৰ উদ্দেশ্য কি ঈশ্বৰ প্ৰাপ্তি নহয়নে আৰু ঈশ্বৰ প্ৰাপ্তিৰ লক্ষ্যটো যদি স্পষ্ট হয় তেতিয়া পোৱাত বাধা নাই কিন্তু কেতিয়াবা লক্ষ্যটো আমাৰ ঈশ্বৰ প্ৰাপ্তি নহয় বেলেগ কিবা কিবি প্ৰাপ্তিও হৈ যায়গৈ কক্ষীপুৰ দৈত্য আছিল যদিও মানে লক্ষ্যটো স্পষ্ট আছিল নহয়নে সেইকাৰণে উঁয়ে ধৰি যোৱাৰ পাছতো একো বিচলিত নহ'ল উঁয়ে ধৰিছে ধৰক মঙহ খহাইছে হওক মোৰ লক্ষ্য স্পষ্ট মুঠতে যেনে তেনে মই ব্ৰহ্মাৰ পৰা বৰ পাব লাগে লক্ষ্যটো স্পষ্ট আছিল যদিও দৈত্য আছিল সেইকাৰণে ব্ৰহ্মাৰ পৰা বৰ পালে খালি ধূৰ্তালি বুদ্ধিটোৰ কাৰণে তেওঁ ধ্বংস হ'বলগীয়া হ'ল গতিকে এই মাৰ্গটোতো আমাৰ লক্ষ্য হৈছে ঈশ্বৰ প্ৰাপ্তি আৰু ঈশ্বৰ প্ৰাপ্তিৰ লক্ষ্যটো যেতিয়া মানে সদায় স্থিৰে নাথাকে তেতিয়াহ'লে মানে এই আমি যে ভাগৱত ধৰ্মৰ যিবিলাক লক্ষণৰ কথা কৈ আছোঁ সত্য শৌচ তপ ক্ষমা সত্য শৌচ তপ ক্ষমাও ক'ত থাকিব য'ত ধৈৰ্য আৰু সহনশীলতা আছে নহ'লে মই কেইদিন সত্যটো পালন কৰিম এই হ'ব আজিৰ যুগত ইমান কিমান সত্যবাদী আছে শৌচাচাৰ আজিকালিতো আমি সেইবিলাক বাদেই দিলোঁ নহয়নে কোনে ইমান নীতি নিয়ম পালন কৰি থাকে গুৰুৱে কওঁতে ক'লে হ'ব বুলি ক'লোঁ তাৰপিছত দৰকাৰ নাই আজিৰ যুগত জানো ইমান শুদ্ধ আছে নহয়নে সেই ভাৱনাটো মানুহৰ পটককৈ মনলৈ আহে কিয় ধৈৰ্য আৰু সহনশীলতাটো নাই আৰু ধৈৰ্য সহনশীলতাটো চাবলৈ যদি যাওঁ ভগৱন্তৰটো এইটো এটা প্ৰধান লক্ষণৰ দৰে কাৰণ যিজনা ভগৱন্তৰ বক্ষত গৈ ভৃগুৰীষে গোৰ মাৰি দিছিলগৈ ভৃগুৰীষীৰ চৰণত ধৰি কৈছিল যে প্ৰভু আপুনি মোৰ কঠিন বক্ষত গোৰ মাৰি দুখ পালে জগতৰ ঈশ্বৰৰ ভিতৰত ইমান ধৈৰ্য আৰু সহনশীলতা গতিকে ধৰ্মক ধাৰণ কৰিবলৈ ধৰ্মই আমাক তেতিয়াহে ৰক্ষা কৰিব যেতিয়া আমি ধৰ্মক ৰক্ষা কৰিম তাৰ বাবে সহনশীলতা আৰু ধৈৰ্যৰ প্ৰয়োজন নহয়নে আৰু সেই সহনশীলতা আৰু ধৈৰ্যক কাৰ জৰিয়তে অনুভৱ কৰিব পৰা যাব ভাগৱত ধৰ্মৰ জৰিয়তে আৰু এই ভাগৱত ধৰ্মৰ প্ৰকাশিত একমাত্ৰ সিদ্ধান্ত কি যি কথা গীতাটো ভগৱন্তই প্ৰকাশ কৰিছে যে জ্ঞানৱান নাম প্ৰপদ্য জ্ঞান বহু জনমৰ পাছত ব্যক্তিয়ে এই জ্ঞানৰ অধিকাৰী হৈ যে বাসুদেৱ সৰ্বমিতি স্বমহাত্মা সুদুৰ্লভ যে সকলোতে ভগৱান বাসুদেৱেই আছে বা সকলো ভগৱন্ত বাসুদেৱৰে অধীন সেই বাসুদেৱক অনুভৱ কৰিবলৈ সুযোগটো পায় জীৱই মনুষ্য শৰীৰত আৰু সেই বাসুদেৱক জনাৰ মাৰ্গটো হৈছে কি এই ভাগৱত ধৰ্ম যাৰ জৰিয়তে জীৱৰ তেওঁৰ চৰণত আন্তৰিক ভক্তি উপজিব পাৰে আৰু সেইবাবে ইয়াৰ পাছৰ পদ্ধতিতে এটা কথা কোৱা গৈছে যে এক বাসুদেৱতেহে কৰিবে ৰতি নকৰিবে আনো এক দেৱতাতৰ ৰতি এতিয়া আচল মানে মছলাটো লৈ আহে এতিয়া চাওকচোন এই যে কৈ দিলে
এক বাসুদেৱতেহে কৰিবেক ৰতি নকৰিবে আন একো দেৱতাতৰ ৰতি আমাৰ অসমত গৈ গোটেই গাঁঠিটো এইখিনিতেই লাগি যায়গৈ মই স্পষ্টকৈ কৈছোঁ যে চাওকচোন আমি সকলোৱে জানো যে আমি কৈ আছোঁ যে এক দেৱ এক সেৱ একবিনে নাই কেৱ নহয়নে মহাপুৰুষে এই কথাটোৱে আমাক ধৰি লওক দৰ্শনৰ জৰিয়তে আমি কৈ গ'ল বুলি সকলোৰ মুখতে এইটো বিদ্যমান আন একো নাজানিলেও অন্তত আমাৰ মুখত এই খাৰ আছে কিন্তু এই কথাটো আমি বিপৰীতকৈ লওঁ বিপৰীতকৈ কেনেকৈ লওঁ একদেৱ ভগৱান কৃষ্ণ কৈছে কৃষ্ণৰ ব্যতিৰেকে আমি কাকো নামানো কাকো গ্ৰহণ নকৰোঁ এনেকুৱা এটা ধাৰণা আহে কিন্তু যেতিয়া এক বুলি মই মানিয়েই লৈছোঁ তেতিয়া আপোনাক দেখাৰ লগে লগে তাত দ্বৈত ভাৱ কেনেকৈ আহিলে একেশ্বৰবাদৰ সিদ্ধান্তটো ক'ৰ পৰা আহিছে মূল গোটেই কথাখিনি আমাৰ বেদেই আধাৰ নহয় জানো ইন্দ্ৰং মিত্ৰং বৰুণ মিক্নিবাহু এইকম সদবিপ্ৰা বহুধা বদন্তি যে ইন্দ্ৰ মিত্ৰ বৰুণ আদি বিভিন্ন ৰূপত বিপ্ৰসকলে সেই এক ব্ৰহ্মকে উপাসনা কৰে নহয়নে মই যেতিয়া স্বীকাৰেই কৰিছোঁ যে ঈশ্বৰ এজনে একো ব্ৰহ্ম দ্বিতীয় নাস্তি তেতিয়াহ'লে আপোনাক দেখাৰ লগে লগে মই তাত দ্বৈত ভাৱ আনিব পাৰিম জানো দ্বৈত ভাৱ কোনে আনিব যিজনে সেই এক ঈশ্বৰক নাজানে তেওঁৰ দৃষ্টিত আপুনিও ভেদ তেওঁ ভেদ তেওঁৰ মাজতো ভেদ আছে সকলোৰে মাজত ভিন্নতা আছে কিন্তু যাৰ দৃষ্টিতহে একেশ্বৰবাদ আছে তেওঁ তাত ভিন্ন নেদেখে কেনেকৈ দেখিব আমি যেনেকৈ আপোনাক এতিয়া এইখন গাঁৱৰে ৰাইজ ইয়াত বহি আছেহি ইয়াত এতিয়া কোন কাৰোবাৰ মিতিৰ কুটুমৰ ইত্যাদি কি হয় সেইটো ভাৱ লৈ পৰিচয় কৰা হয় জানো ঈশ্বৰৰ ভক্ত নহয়নে ভক্তৰ ওপৰত এটা দৃষ্টি হৈছে নে সকলোৰে প্ৰতি যে সকলো ঈশ্বৰৰ ভক্ত কোনোবাই কম জানে জ্ঞান বেছি জানে এইবিলাক কথাটো চোৱা নহয় যে সকলো ঈশ্বৰৰ ভক্ত কিন্তু যিজনে মানে ভক্তক ভকত বুলি নাভাবে তেওঁহে দেখিব এইজন বোলে আমুকৰ আমুক হয় তেওঁ আমুকৰ তামুক হয় এই ভেদ দৃষ্টিটো যিজনৰ এইটো দৰ্শন নাই সেইজনে ভেদ দেখিব কিন্তু যিজনৰ এইটো দৰ্শন আছে যে সকলো ঈশ্বৰৰ ভক্ত তেওঁ এক ৰূপতেই দেখিব সকলোকে ঠিক তেনেদৰে ইয়াত যে কোৱা হ'ল যে এজনেই ঈশ্বৰ আছে এজন ঈশ্বৰ বুলি যেতিয়া মই মানিয়ে লৈছোঁ তেতিয়া ঈশ্বৰৰ বিভূতি সকলো ভিন্ন হ'ব তাত নোৱাৰে আপোনাক দেখি যেতিয়া মই ঈশ্বৰৰ ভক্ত বুলি ভাবিছোঁ তেতিয়া ঈশ্বৰৰ বিভূতিসকলক দেখাৰ লগে লগেও সেই সকলো ঈশ্বৰৰ ভক্ত বুলিয়ে গ্ৰহণ কৰা হ'ব সামাজিক মাধ্যমত আজিকালি কথা কিছুমান ক'বলৈ বেয়া মানে কিয় মানে কওঁ এটা ঠাইত লৈ যায় এফালে আকৌ অসমত কথা ক'বলৈ বৰ বিপদ নহয় খোলাকৈ কৈছোঁ আৰু সেইকাৰণে মানে ব্যক্তিগত এটা ধাৰণা লৈ যদি কথাবিলাক চোৱা হৈছে তেতিয়াহ'লে খেলিমেলি উৎপন্ন কৰিব কিন্তু শাস্ত্ৰই এটা আমাক বহল দৰ্শন দিছে যিটো বহল দৰ্শনত কোৱা হৈছে যে চাওকচোন আমি যেতিয়া ভকতক ভজিলে গোচৰ কৰ্ম জৰ বুলি কৈছোঁ যে ভকতক সেৱা কৰিলে ভক্তসকলৰ বোলে কৰ্ম বন্ধন নষ্ট হয় আমি এইটো কেৱল ভক্ত নহয় ঈশ্বৰৰ বিভূতি সকলোতো ভক্ত নহয়নে সেইবাবে মহাপুৰুষেও এটা পদ ধৰিছে যে ভকত দেৱক পান কৰাইলা অমৃত সমুদ্ৰ মন্থনৰ সময়ত দেৱতাসকলক তাত ভকত বুলি স্বীকাৰ কৰিছে আৰু দ্বিতীয়তে ইয়াত যে প্ৰসংগটো আহিছে নকৰিবে আন একো দেৱতাতৰ ৰতি ইয়াত আচলতে কথা প্ৰসংগটো এনেকুৱা হয় যে আমাৰ ভজনীয় দেৱ বা ঈশ্বৰ এজন ভগৱান কৃষ্ণ বা বিষ্ণু নহয়নে কিন্তু তেওঁৰ যিসকল বিভূতি আছে সেই বিভূতি সকলো তেওঁৰে প্ৰতিভূ যেনেকৈ আমি গীতাৰ বিশ্বৰূপ দৰ্শন যুগটোলৈও যদি আমি চাওঁ বিভূতি যুগততো ভগৱন্তই কৈছে যে মই পিতৃসকলৰ ভিতৰত অৰ্জমা ঋষিসকলৰ ভিতৰত মই নাৰদ নহয়নে বৃক্ষসকলৰ ভিতৰত মই অশ্বথু তাৰ পৰা কি কৈছে ভগৱন্তই এইটোৱে ভাগৱত ভক্তিৰ আটাইতকৈ গভীৰ দৰ্শন যে ভক্ত হ'বলৈ হ'লে ভক্তজনৰ দৃষ্টিটো কি ঈশ্বৰত দেখে যিটো প্ৰাণী সমস্তটো দেখে ঈশ্বৰ মূৰ্তি সমস্ত ঐশ্বৰ্য ব্যাপী আছে জগতত হেন যেন দেখে সিটো মহাভাগৱত ভাগৱত ভক্তিত দুটা দৃষ্টি আছে এটা যত জীৱ জংগম কীট পতংগম যত যিমান আছে সকলো ঈশ্বৰতেই দেখা এইটো এটা দৃষ্টি আনহাতে দ্বিতীয়টি দৃষ্টিটো হৈছে কি যে গোটেই সৃষ্টিখনতে ঈশ্বৰক দেখা নহয়নে এতিয়া বিভূতি বুলি যেতিয়া ঈশ্বৰে নিজেই স্বীকাৰ কৰিছে যে বৈশ্যসকলৰ ভিতৰত মই অশ্বথু
ঋষিসকলৰ ভিতৰত মই নাৰদ, নহয়নে? পিতৃগণৰ ভিতৰত মই অৰ্যমা। তাৰ জৰিয়তে অৰ্যমা বুলি কোৱালৈকে অৰ্যমাক দৰ্শন কৰা নাই, অশ্বথ বুলি ক'লে অশ্বথ বৃক্ষজোপাক দৰ্শন কৰা নাই, তেওঁৰ অন্তৰত যিজন ঈশ্বৰ আছে তেওঁক দৰ্শন কৰা হৈছে। সেই ৰূপত সকলো ঈশ্বৰৰ ভক্ত হ'লনে? আমি যেতিয়া নিজকে ঈশ্বৰৰ ভক্ত বুলি ক'ব পাৰোঁ তেতিয়া ঈশ্বৰৰ বিভূতি সকলো ঈশ্বৰৰ ভক্ত হ'লনে? গতিকে বৈষ্ণৱজনে তেওঁক ঈশ্বৰৰ বিভূতি স্বৰূপ জ্ঞান কৰি সেৱা অৰ্পণ কৰিব। কিন্তু ভজনীয় ৰূপত ভগৱান কৃষ্ণ বা বিষ্ণু। গুৰিটোত আমি সাৰ পানী তেতিয়াহে দিওঁ যেতিয়া ডাল পাতৰ পৰা ভাল ফল পাবলৈ, কিন্তু ডাল পাতবিলাক কাটি পেলাই যদি আমি তাত সাৰ পানী দি থাকোঁ তেতিয়া হ'ব জানো? ভগৱান কৃষ্ণ সকলোৰে বিদিত যে আমাৰ হৃদয়ত আছে, নহয়নে? এতিয়া ঈশ্বৰ কেৱল আমাৰ হৃদয়ত আছে বুলি ক'লেই শৰীৰটো নচলিব নহয়। সেই ঈশ্বৰৰ শক্তিক্ৰমে কৰ্ণত দিগগণ, নাসিকাত অশ্বিনী কুমাৰ, নহয়নে? হস্তত স্বয়ং ইন্দ্ৰ, পদত বিষ্ণু, বুদ্ধিত বাসুদেৱ, মনত চন্দ্ৰ, অহংকাৰৰ ৰুদ্ৰ, লিংগত প্ৰজাপতি, গুহ্যত মিত্ৰ, প্ৰতিটো ইন্দ্ৰিয়ত একো একোজন দেৱতা বহি থকা নাই জানো? এতিয়া মই জানো ভক্তি মাৰ্গত এইটো বুজিলে হ'ব ভগৱান কৃষ্ণ হৃদয়ত আছে গতিকে মোক হৃদয়খনহে লাগে, হাতখন নালাগে মোক, ভৰি দুটা নালাগে মোক, কাণ দুখন নালাগে মোক, চকু দুটা নালাগে মোক, এইটো ক'লে শুদ্ধ হ'ব জানো? নহ'ব। মই এইখিনি কথা আজি সুযোগ পাইছোঁ কাৰণে এইকাৰণেই কৈছোঁ, নহ'লে এইবিলাক কথালৈ আমাৰ অসমখনত ঢেৰ বাক বিতণ্ডাত ভুল বুজাবুজি চলি থাকে যে আমি বৈষ্ণৱ মাৰ্গত ভক্তি কৰিবলৈ আহি ঈশ্বৰৰ বিভূতিসকলক ইমান কেতিয়াবা নিন্দা কৰি দিয়া হয় যে আমি সিমান নিন্দা মানে শত্ৰুজনকো নকৰোঁগৈ, কেতিয়াবা ইমান নিন্দা হৈ যায়। এইটো হ'ব নালাগে।